লেচেৰা চাটনি বনাম। লেচেৰা এনেকৈ ভাজি ৰেডি কৰি দিছোঁ, অলপ ঠাণ্ডা কৰি দিছোঁ, তাৰপিছত মিক্সিত বটি ল'ম। কালি জিৰাও দিছোঁ, তোমাৰ টেষ্টটো তেতিয়া ভাল হয়, লেচেৰা চাটনিটো খাবলৈ ভাল হয়। আৰু দালি বনাইছোঁ আৰু এইফালে স্কোৱাচ বইল কৰি কাটি কুটি ৰেডি কৰি দিছোঁ, অলপ আদাও দিছোঁ, পিঁয়াজ নিদিওঁ, আদা এনেকৈ সৰুকৈ কাটি দিছোঁ। স্কোৱাচৰ সনা, লেচেৰা সনা আৰু দালি আজি এনেকৈ কৰি বনাওঁ। লেচেৰা চাটনিটো কিন্তু এনেই বহুত ভাল লাগে, টেষ্টি লাগে। কালি জিৰা দিলে স্কোৱাচৰ চাটনিটো ভাল লাগে। ৰেডি কৰি দিছোঁ, ভাত খোৱাৰ আগে আগে হেৰি কৰি লওঁ, হৈ গ'ল আজি দুপৰীয়াৰ কুকিং। স্কোৱাচ কণা ৰেডি, ভাত খাব ওলাইছোঁ, 3টা বাজিব হ'ল। স্কোৱাচ কণাখিনি কৰি ল'লোঁ, ইয়াত লেচেৰা কণাখিনি কৰি ল'লোঁ, চব ৰেডি। এতিয়া ভাতখিনি খাওঁকৈ ওলাই লওঁ। কি জোৰে বৰষুণ দিছে। স্কোৱাচ কণা এনেকৈ কৰি ভাত ৰেডি কৰিছোঁ, এতিয়া চাওঁ। চাহ দিলে কি বৰষুণ, আমাৰ বাইদেউহঁতে ইছলামপুৰ সেইবিলাক থাকে, একেবাৰে ৰাস্তাত পানী হৈ গৈছে। বাৰান্দাতে পাৰ কাটাৰ কাৰণে এইবিলাক চবফালে বান্ধি চান্ধি দিছোঁ। ইফালে এটা বহি আছে, কণী পাৰিছে পাৰকেইটা। কি আমাৰ গাড়ীখন এইফালে থব গৈছে, মই ভাত খাওঁ। ভাত বাঢ়ি 3:30 বাজে, তেনেকুৱা আজি নুভুলে। ভাত চাত বাঢ়ি লৈছোঁ, একো নাই। আজি চাটনি দালি ভাত বনাইছোঁ, সদায় আমি কি বনাম তেনে আজি দুপৰীয়া খাব ওলাইছোঁ। ভাতটো খাওঁ, চবৰেকে হেৰি হ'ল, ভাতখিনি খালোঁ, গা পা ধুলোঁ, ঘৰত পানী বাৰান্দাত পানী চানী সোমালে এইবিলাক চব ফটা কৰিলোঁ। গা পা ধুই আজৰি হৈ মই ভাত খাই লওঁ, ভোক লাগিছে। ভাত দালি, এইফালে লেচেৰা চাটনি, এইফালে আচাৰ পিঁয়াজ এনেকৈ ভাত লৈ লৈছোঁ। আমাৰ বেছিভাগ বিচনাতে খোৱা যায়। ভাত চাতখিনি ওলাই লৈছোঁ। ৰাতিপুৱা নাস্তাত বেঙেনা আলু দি ভাজি বনাইছোঁ, এইফালে কণী প'ষ্ট কৰি আছোঁ, এইফালে ৰুটি বনাই লৈছোঁ। ইয়াৰ আজি ৰাতিপুৱা নাস্তা আজি দেৰি হৈছে, ৰুটি বেঙেনা আলু ভাজি, 2টা কণী প'ষ্ট কৰিছোঁ। মুৰ্গীকেইটা সোমাব, এটা গোটেই মাটি চাটি টাবৰ পৰা ওলাই অলপমান কেইটামান ভাত দিছোঁ খাবৰ কাৰণে। এতিয়া আৰু ঘৰ সোমোৱা টাইম হৈছে, সোমাই যাব।